ছোৱালী নহয় মোৰ বোৱাৰী। হাই গাইজ, আমি যাই আছো টেঙা খাবা। তো গাইজ গমটো পাইছে আমি টেঙা খাবা মানে টেঙা আনবা আহি গৈছিলো দিয়ক, টেঙা খাবা যোৱা নাছিলো। তো মানে টেঙা নখৰেহে নখৰে পিছত কিবাকে অৱশেষত এটা পালো বাৰু ভাগ্যত। আজি টেঙা খাব না ইটা আমাৰ অনিতাই নাচবা লাগব। টেঙা পাইছো ইটা আমাৰ অনিতাই নাচব। একলা একলি খাম এতিয়া, কাৰণ এটাই টেঙা মানুহ বেছি হ'লে দৌৰে ভাগত পৰিবাৰ নহয়। এইবাৰ যিহেতু টেঙা খোৱা নাই এইটোৱে খাম, সেইকাৰণে কাকো খবৰ নিদিওঁ। যদি খাই থাকাতে আহি পাই নাজনো আৰু। কেনা আপোনালোকে চাই থাকক। লো এটা বেলেগ বৌৰ কাৰণে বাৰে বাৰে হাত যাই আছিল খাবৰ কাৰণে, খাওঁ খাওঁ লাগি আছিল। আমি মায়ৰ কাষত ৰখি আছিল, কিন্তু তথাপিতো আৰু তেওঁ কৈছে যিহেতু সেইকাৰণে এৰিলোঁ। বাকী জ্বালা বহুত হৈছে। বাকীখিনি বৌৰ কাৰণে দি পঠালোঁ। আমাৰ বুঢ়া ইনকে কাঠিত বহে ফেলে, মই ইনকে ধান লাৰি দি আছো। চুলি এতে পৰে, তাত পৰে চুলি, চেলেডাল বটি থৈ দিওঁ আৰু চাদৰ মেখেলা পিন্ধি পেলাই মই মায়ে কৈ অলপ ধান কেইটা লাৰি দি আছো। অভ্যাস হওক য সেনকে কৈ ধান মেলি দেই গোটেই। সকলোৱে জানলি কি হব, হইনা কৰবা মানুহ কিছুমান দূৰৰ মানুহ দেখা হেৰি আহি পেলাই বুঢ়াহঁতে কাঠিত বহি পেলাই উঠি আপোনালোকৰ ছোৱালীটো বিয়া দিব না। বাপা হেৰে মই কি কম, মই আর উপায় নাই। ছোৱালী নহয় মোৰ বোৱাৰী। কতে আই মানুহ এটা কি করবো সেনকে চাইছিল মাইমিয়াক। এইটা কি জানা চিন্তা। তো এয়া আমাৰ ওচৰৰে মামী, তেওঁক বোলে বিয়াৰ পিছতো মানুহ আৰু চাবৰ কাৰণে আহিছিল, তাকে কৈ আছিল। ভিডিঅ'টো চাই ভাল পালে লাইক কৰি দিব।